এই মুহূর্তত এটা বিগ ব্রেকিং নিউজ লিয়েছে নিউজ 18 দর্শকৰ বাবে এই দৃশ্যটো ভালকে মন কৰক। এই দৃশ্যটো হৈছে ডবকা ডিফু বাইপাছৰ কাষত থকা এখন ডাঙৰ ৰেষ্টুৰেণ্টৰ দৃশ্য। এই দৃশ্যটো দেখি পেলাই আপোনালোকে কি অনুভৱ কৰিব পাৰিছে কমেন্ট বক্সত জনাব পাৰিব। এইখন ৰেষ্টুৰেণ্টত যোৱা ৰাতি 4টা বজাত জুই লাগি তছনছ হ'ল। নিশ্চয় আপোনালোকে এই ভিডিঅ' ফুটেজটো দেখি পেলাই অনুমান কৰিব পাৰিছে। আৰু লগতে ক'ব বিচাৰিছো যে এই ভিডিঅ' ফুটেজটো যিমান পাৰে ইমান শ্বেয়াৰ কৰি গোটেই অসমবাসী ৰাইজক দেখুৱাবলৈ সুযোগ কৰি দিব। এইখন ৰেষ্টুৰেণ্টত প্ৰতিদিনে 30ৰ পৰা 35,000 টকা মান বিক্ৰী হয়। নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে এই ভিডিঅ' ফুটেজটো দেখি পেলাই। আৰু লগতে ক'ব বিচাৰিছো যে আমাৰ এইখন ৰেষ্টুৰেণ্টৰ মালিকৰ কিছুমান মন্তব্য আছে, মন্তব্যবিলাক শুনক, তাৰ পিছত আপোনালোকে অনুমান কৰিব পাৰিব। কি হল এই ঘটনাটো? ঘটনাটো ৰাতি দেখা পাইছো 4:30 বজাত জুইটো লাগিছিল মোৰ কেৰেলিয়ান হোটেল। তাৰ পিছত দেখিও আৰু ফায়াৰ ব্ৰিগেড আহিছে। তাৰ পিছত নিভাব পৰা নাই, সব জ্বলি চাকা হৈ গ'ল। কোনো বস্তু উদ্ধাৰ কৰিব পৰা নাই? কোনো বস্তু উদ্ধাৰ কৰিব পৰা নাই, সব জ্বলি গ'ল। 3টা ফ্ৰিজাৰ আৰু চুৰবা মেচিন আছে আৰু আপোনাৰ কোল্ড ড্ৰিংক সামান আছে।